বহুতৰ কাৰণে ভিডিঅ'টো হেল্পফুল হ'ব পাৰে আপোনালোকে এটা গৰম পৰিছে এসি কিনিবই মানুহে এসি কিনে গৰম পৰিলে সো চাব পাৰে ভিডিঅ'টো ইয়াৰ পৰা আপোনালোকৰ হয়তো কিবা হলেও অলপমান সহায় হ'ব বুলি ভাবো আপোনালোকে কষ্টৰ পইচা দি পেলাই এসি এটা ল'ব আৰু এসি এটা কিনা বুলি ক'লে দেখিছে 40-50 হাজাৰ টকা গুচি যায় তো হেতু কাৰণে গোটে কথাখিনি কনসিডাৰ কৰি এসিটো কিনিলে ভাল হয় নহলে গুড মৰ্নিং এভৰিৱান হাতত চাহ কাপ লৈ মই ব্লগটো আকৌ ষ্টাৰ্ট কৰি দিলো এসিটো যোৱাকালি ফিট কৰা কথা আছিল কিন্তু যোৱাকালি ইমান বেছি বতৰ বেয়া আছিল দিনটো বৰষুণ আৰু ধুমুহা আৰু কাৰেণ্টটো নাছিলেই কণ্ডিশনে বেয়া আছিল কালি পানী চেছ হ'ল কাৰেণ্ট নাই যেনেতেনে দিনটো পাৰ কৰিলো ৰাতিলে যেনিবা কাৰেণ্ট আহিলে আৰু সেই কাৰণে আজি নেক্সট দিনাখন এসি ফিট কৰিবলৈ ৰাতিপুৱাই আহি গ'ল কাৰেণ্ট থাকুতেই কৰি লওঁ বুলি কৈছে ডিটেইলছখিনি শেয়াৰ কৰিবলৈ আছে আপোনালোকৰ লগত যে এলজিৰ লৈছো কিন্তু কিয় ল'ব লগা হ'ল কিমান প্ৰাইস ল'লে আৰু কি মানে ইয়াৰ বেনিফিটস আছে মানে সেই গোটেইখিনি মিষ্টাৰ শৰ্মাই আপোনালোকক কৈ দিব আপোনালোকে ভিডিঅ'টো চাই থাকক আমি ভিডিঅ'টো কন্টিনিউ কৰি থাকিম মডেল নাম্বাৰটো আছে মডেল নাম্বাৰ TSQ19YNZE 2024 মানে ম্যানুফ্যাকচাৰ 2024 হয় আৰু বাকি স্প্লিট এসি আজিকালিটো সব স্প্লিট এসি হয় और बाकी कूलिंग कैपेसिटी 100% 5000 वाट और कूलिंग कैपेसिटी 50% 2500 वाट बाकी इलेक्ट्रिसिटी कंजम्पशन আছে 744.99 यूनिट्स पर ईयर आईसीआर वैल्यू तो बहुत इम्पोर्टेंट है कारण आजिकल जाने एसिर कथा आहिले इलेक्ट्रिसिटीर कथा आए इलेक्ट्रिसिटी कंजम्पशन जिमाने माने कम है सिमाने ভাল तो आईसीआर वैल्यू तो जिमाने बेसी है एटुर एसिटुर इलेक्ट्रिसिटी कंजम्पशनो सिमाने कम है तो आईसीआर वैल्यू यात 5.20 देखाइছে तार माने अल्टिमेटली यार हेतु कम्पेरेटिवली ভাল হয় আৰু যেটো ইয়াৰ যেটো টেষ্ট কৰা হৈছিল হেতু জুলাই 1 জুলাই 2022 পৰা 31 জুলাই 2024 লৈকে এটো ভ্যালিড থাকিব সো আইसीआर वैल्यू তো সদায় বহুত ইম্পৰ্টেন্ট হয় বাকি 5 স্টাৰ এটো 1.5 টন এসি হয় এলজিৰ এটো নিউ মডেল ৰিসেন্টলি যেটো এলজি লঞ্চ কৰিছে আৰু ইন্টাৰেস্টিংলি যেটো পাৰ্টিকুলাৰ মডেলটো আপোনালোকে কেতিয়াও অফলাইন মাৰ্কেটত নাপায় টিল নাও এতিয়ালৈকে আজিৰ পিছত যদি কেতিয়াবা পাব পাৰে কিন্তু আজিৰ ৰেটলৈকে এটো অফলাইনত এভেইলেবল নহয় পিছফাললৈ মইতো যাব নোৱাৰিমে আৰু ৰেলিং নাই মানে আগলৈ এটা জায়গালৈকেহে ৰেলিং আছে নিব পৰাকে জায়গা আছে বাৰু যথেষ্ট এয়া ধুনিয়াকে লৈ গৈছে কিনমিন লৰা আৰু চাওকচোন এসি ফিট কৰিবলৈ আহি ৰুমৰ কি অৱস্থা কৰিছে তো ড্ৰয়িং ৰুমটো গুটেই কাৰ্টুনেৰে ভৰি আছে লেতেৰা আৰু বেডৰুমৰটো আৰু অৱস্থা খাৰাপ কৰি দিলে এয়া অৱস্থাই নাই গুটে ফাইনেলি পিছফালে গৈ পালে এটু উপর যে উঠি আছে ইমান ওয়েট লব পারে নে এটু তিনতলা দুনি উপর ক্লেম লগাই বলে এটু উপর ধৰি বলে কাম কৰি দিছে বা হেৰি আছে তো চাই লোৱা বেকা সাকা আছে নেকি পিছত কৈ থাকি লাভ নাই আৰু ফাইনেলি এসি ফিট কৰা হৈ গল 1.5 ঘণ্টা সময় লাগিছে 9:30 পৰা আৰম্ভ কৰিছে এতিয়া 11টালে 5 মিনিট আছে কমপ্লিট 1.5 ঘণ্টাও লাগা নাই আৰু এইটো এসি ফিট হৈ গৈছে বাকি ডিটেইলছ কিনি মই কব নোৱাৰো মিস্টাৰ শৰ্মাই কব আপোনালোকক এলজি কোনটো মানে ব্র্যান্ড মানে কোনটো মডেল লৈছে কিমান প্ৰাইস খৰচ হ'ল আমাৰ ওয়ালৰ খৰচটো কমি গল ন মানে ক্লেম কিনিব লগা নহল আৰু ক্লেম কিনিব লগা হোৱা নাই মানে ডাইৰেক্ট তলতে ৰাখি দিছে তো হেফালৰ পৰা হেতু খৰচ বাহিলা 1500 কমিলে আৰু প্লাস के एक्स्ट्रा के वेरो लगाबलगे हुआ ना जिडाल जिमानखिनि आइसिल खेखिनिते হৈ গৈছে হেকিটা পইচা বাছিল আৰু হেতক জাস্ট খালি ফিটিং চাৰ্জ তো 1415 দিব লগা আছে মানে হেতু যেটো আপোনালোকে দেখিলে আমাৰ এলজি যেটো এসি কিনা হৈছিল হেতু ফিটিং হৈ গৈছে অলৰেডি আগৰখিনি ভিডিওত আপোনালোকে দেখা পালে যে এতিয়া মই আসল কথাটোলে আহিছো যে আসলতে এই এসিটোৱে মানে এলজিৰ এই এসিটোৱে কিয় কিনিব লগা হ'ল যেটো অলৰেডি মই আগত কৈছিলো এবাৰ যে হৈছে ইনভাৰ্টাৰ এসি আৰু এটা হৈছে নন ইনভাৰ্টাৰ এসি
এতিয়া আমি যেটো কিনিছো এটো হৈছে ইনভাৰ্টাৰ এসি আৰু আজিকালি মোটামুটি মই যিমান দূৰ জানো ইনভাৰ্টাৰ এসি আজিকালি চলে নন ইনভাৰ্টাৰ এসি আজিকালি খুব কমে চলা হয় এটা ডিফাৰেন্সটো কি ইনভাৰ্টাৰ বহুতে ভাবে আকৌ ইনভাৰ্টাৰ এসি মানে ইনভাৰ্টাৰত চলে নেকি তেনেকুৱা কোনো কথা নাই এসিটো ইনভাৰ্টাৰত চলাব নোৱাৰে কাৰণ এসি এটা চলাবলৈ বহুতখিনি কাৰেন্ট লাগিব কথাটো হ'ল যে ইনভাৰ্টাৰ এসিত ইলেক্ট্ৰিসিটি কনজাম্পশনটো অলপমান কম হয় এজ কম্পেয়াৰ্ড টু দ্য নন ইনভাৰ্টাৰ এসি এটা কাৰণটো কি কাৰণটো এটোৱে যে ইনভাৰ্টাৰ এসিৰ ক্ষেত্ৰত মই কৈ আছো যে নন ইনভাৰ্টাৰ এসিৰ ক্ষেত্ৰত কি হ'ব এটা পাৰ্টিকুলাৰ ইনভাৰ্টাৰ ফৰ এক্সাম্পল আপোনালোকে 20 ডিগ্ৰী যদি এনেকে এটা টেম্পাৰেচাৰ সেট কৰি এসিটো থৈ দিয়ে সেই এসিটো যিমান সময় চলি থাকে সি 20 ডিগ্ৰীতে সি কাম কৰি থাকিব তাৰ হেতু একো চেঞ্জ নহয় কিন্তু নন ইনভাৰ্টাৰ এসিত ইনভাৰ্টাৰ এসিত সিস্টেমটো এনেকুৱা যে তাত কি হ'ব আপুনি যদি 20 ডিগ্ৰী সেলসিয়াছত এসিটো চলাই থাকে এটা পাৰ্টিকুলাৰ টাইম পাৰ হোৱাৰ পিছত যদি ৰুমটোৰ টেম্পাৰেচাৰটো লো হৈ যায় মানে ৰুমটো যদি ঠাণ্ডা হৈ যায় তেতিয়া এসিটো কি হ'ব অটোমেটিক্যালি তাৰ ইলেক্ট্ৰিসিটি কনজাম্পশনৰটো অলপমান কমি যাব যেটো কোৱা হয় আৰু হেতু কাৰণে কি হয় ইনভাৰ্টাৰ এসিত এজ কম্পেয়াৰ্ড টু নন ইনভাৰ্টাৰ এসি ইলেক্ট্ৰিসিটি কনজাম্পশনটো তাৰ মানে অলপমান কম হয় তাৰ মানে কথাটো এটোৱে যে আজিকালি ইলেক্ট্ৰিসিটি কথাটো মানুহে চিন্তা কৰি এসি এটা কিনিবলৈ যোৱাৰ লগে লগে তো ইয়াত সেই কথাটো চোৱা হয় যে কোনটো এসি আমাক কাৰেন্ট কম দিব পাৰে প্লাস সার্ভিস বেছি দিব পাৰে মানে কাৰেন্ট কোনটো এসিয়ে কম খায় আৰু সার্ভিস ভাল দিয়ে সো নন ইনভাৰ্টাৰ এসিত সেই প্ৰবলেমটো আছে কি যে ই কাৰেন্ট বেছি খাব কাৰণ এসিটো লগোৱাৰ পৰা আপুনি 3 ঘণ্টা 4 ঘণ্টা এসি চলাই থৈ দিওক হি সমানে কাৰেন্ট খাই থাকিব কিন্তু ইনভাৰ্টাৰ এসিত একবাৰ ৰুমটো ঠাণ্ডা হৈ যোৱাৰ পিছত ই মানে কাৰেন্ট কনজাম্পশনটো কমি যায় তো হয়তো নন ইনভাৰ্টাৰ এসিত দামটো অলপমান কম হ'ব পাৰে কিন্তু কথাটো হ'ল কি এসি এটা যেতিয়া আমি কিনিম এসি কিনাটোতো এবাৰে কিনিম কিন্তু তাৰ বিলটো আমি যিমান আজিকালি গৰম বাঢ়িছে যিমান দিন এসিটো চলিব সেই হিচাপত আমি ইলেক্ট্ৰিসিটি বিল পে কৰিব লাগিব তো হেতু হিচাপৰ পৰা চাবলৈ গলে ইনভাৰ্টাৰ এসিত আমাৰ প্ৰফিট বেছি হয় যদিও প্ৰথমতে কিনোতে দামটো অলপমান বেছি থাকে তো হেতু হৈ যাৰ বিশেষকৈ আজি আমি যেটো এসি লগালো এই এসিটো হৈছে ডুৱেল ইনভাৰ্টাৰ এসি তাৰ মানে এটো ইনভাৰ্টাৰ এসিৰ আৰু অলপ টেকনলজি অলপ ওপৰত এটো হৈছে ডুৱেল ইনভাৰ্টাৰ এসি মানে ডুৱেল ৰটাৰী আছে তো ডুৱেল ৰটাৰী থাকাৰ কাৰণে কি হয় ইলেক্ট্ৰিসিটি কনজাম্পশনটো আৰু অলপ কম হ'ব তাৰ মানে আৰু লগতে এই এসিটোত আৰু এটা স্পেশালিটি হৈছে কি যে এই এসিটোত AI টেকনলজি আছে AI টেকনলজি AI মানে আৰ্টিফিশিয়াল ইন্টেলিজেন্স আছে তাৰ মানে কথাটো হল কি AI টেকনলজি থাকাৰ কাৰণে এই যেটো মই অলপ আগত কলো যে ৰুমটোৰ টেম্পাৰেচাৰ ওপৰত বেছ কৰি হি তাৰ যেটো টেম্পাৰেচাৰ এসিৰ যেটো টেম্পাৰেচাৰ হেতু আপ ডাউন কৰিব হি নিজে কৰিব আমি নিজে ৰিমোটত কৰিব নালাগে হি নিজে কৰিব আৰু হেতু ইয়াত ইনবিল্ট দিয়া আছে তাৰ মানে ই আৰু অলপ টেকনলজি হাই হল ইয়াৰ ভেৰিটো ইয়াৰ যেটো ক্ষমতাটো আৰু অলপ বেছি হল আৰু লগতে ইয়াত আৰু এটা মোড আছে যেটো এলজিৰ এসি বিলাকত যেটো মোস্ট প্ৰবাবলি যোৱা বছৰৰ পৰা দিছিলে বিৰাট মোড বুলি এটা আছে তো বিৰাট মোডটো কি যে যেতিয়া এটা দুপৰীয়া সময়ত বিশেষকৈ বা এনেকুৱা এটা সময়ত যত খুব বেছি গৰম পৰে ৰুমটো যদি বহুত গৰম হৈ থাকে আৰু তেনেকুৱা সময়ত যদি এসিটো অন কৰো ইয়াত মোবাইলত এই ৰিমোটত মানে বিৰাট মোডৰ অপচন এটা দিয়া আছে আৰু বিৰাট মোডটোত হলে কি হ'ব এসিটো তেতিয়া তাৰ যেটো কেপাসিটি মানে যেটো 100% কেপাসিটি এই 100% কেপাসিটিত হিক চলিব আৰু 100 হেকে এটো এলজিৰ সব এসিতে থাকে এলজিৰ যেটো এসিৰ যেটো নয়েজ লেভেলটো বহুত কম হয় এজ কম্পেয়াৰ্ড টু দা আদাৰ এসিস মানে বাকি ব্র্যান্ড বিলাকৰ কথা যদি কবলৈ যাও তাত মানে এসিটো নয়েজ লেভেলটো বহুত বেছি নয়েজ লেভেল মানে কথাটো হৈছে কি আমাৰ যেটো ইনডোৰ ইউনিট ৰুমৰ ভিতৰত যেটো পাৰ্ট লগোৱা থাকিব সেই পাৰ্টটোত শব্দটো কিমান হৈছে মানে এসিৰ ফেনৰ যেটো স্পিড এই ফেনৰ স্পিডটোৰ যেটো শব্দ হয় এই শব্দটোৰ ওপৰতো বহুত ডিপেন্ড কৰে বিশেষকৈ যেতিয়া ৰাতি সবফালে একদম সাইলেন্ট হৈ থাকে আৰু তেতিয়া এসিটোৰ শব্দটো যদি বেছি হয় তেতিয়া এটা অশান্তিকৰ এটা মানে পৰিস্থিতি এটা হয় বিশেষকৈ কুবলে ৰাতি প্ৰবলেম হয় কিন্তু সেই প্ৰবলেমটো এই এসিটোত অলপ কম হ'ব অলপমানটো শব্দ থাকিবই বাৰু কিন্তু তথাপিতো কম মই এক্সাক্ট মই এমাউন্টটো ডেসিবেলটো পাহৰিছো মেবি 32 ডেসিবেল আছিল চাগে আৰু 32 ডেসিবেল বহুত কম বুলি ক'ব লাগিব কাৰণ এতিয়া মই আসল কথাটোলৈ আহিছো যে এলজিৰ আমি এই পাৰ্টিকুলাৰ এসিটো কিয় অনলাইন কিনিব লগা এটো এসি 2024 ম্যানুফ্যাকচাৰ হয় আৰু এটো অফলাইন মাৰ্কেটত এতিয়ালৈকে এভেইলেবল নহয় সো এতিয়া আমাৰ বহুত খেলিমেলিও হৈছিল মই কি কৰিছিল মই আজিৰ পৰা হয়তো 15 দিন 20 দিনৰ আগত মই নগাঁৱত দোকানত গৈছিল গৈ পেলাই মই এলজিৰে এসি চাইছিলগে দেখালো তেওঁলোকে এসিটো দেখালে কিন্তু হেতু আসলে 2023 মডেল আৰু হেতু বেলেগ মডেল অলপমান নামটোৰ অলপমান ডিফাৰেন্স আছে এই এসি বহুত আছে ডিফাৰেন্সৰ ভিতৰত সবতছে ডাঙৰ কথাটো হ'ল কি এসিৰ যেটো কুলিং কেপাসিটি যেতিয়া আমি এটা এসি কিনো তাত কুলিং কেপাসিটিটো বহুত ইম্পৰ্টেন্ট হৈ যায়
এচিটোৰ যিটো কুলিং কেপাচিটি এইটো হৈছে 100%, যেতিয়া এচিটো 100% কাম কৰিব মানে বিৰাট মোড বা তেনেকুৱা যদি চলে তেতিয়া সি তাৰ ওৱাট যিটো হৈছে এইটো হৈছে 5000 ওৱাট। তাৰ মানে কথাটো হ'ল কি 1.5 টন এটা এচিৰ যিটো কেপাচিটি সেই কেপাচিটিটো 5000 ওৱাট মিনিমাম থাকিবই লাগে। মই চালোঁ ফ্লিপকাৰ্টত কম্পেয়াৰ কৰি বা এমেজনত কম্পেয়াৰ কৰি চাইছিলোঁ, তেতিয়া দেখিছিলোঁ যদিও এচিটোৰ ৱাটটো টনটো 1.5 টন বুলি দিয়া থাকে, কিন্তু সেই এচিটোৰ ৱাটটো কম থাকে। ৱাটটো কম থাকে মানে 4500 ৱাট 4200 ৱাট এনেকুৱা দিয়া থাকে। কিন্তু এই পাৰ্টিকুলাৰ এচিটোৰ কমপ্লিট যিটো হেৰি এইটো হৈছে 5000 ৱাট 100%ত, আৰু কুলিং কেপাচিটি 50%ত যদি চলি থাকে তাৰ মানে এইটো আধা হৈ যাব, তেতিয়া হ'ব 2500 ৱাট 50% চলিলে। তাৰ মানে এইটো ইয়াৰ এই এচিটোৰ হায়েষ্ট যিটো কেপাচিটি সেইটো। তো এচি এটা যেতিয়া আমি কিনো আমাৰ বাকী যিমান কি ফেচিলিটি থাকক, আজিকালি ৱাইফাই চুৱাইফাই বহুত কিবা কিবি ওলাই গ'ল, তো সেইবিলাক থাকক বা নাথাকক, চবতছে ডাঙৰ কথাটো হৈছে আমাৰ এচিটোৱে সোনকালে ৰুমটো ঠাণ্ডা কৰিব লাগে, আৰু সেই বস্তুটো এই এচিটোত আছে। এতিয়া আৰু চবতছে ডাঙৰ কথাটো হ'ল কি ছাৰ্ভিচ আছে নাই, আপোনালোকৰ এৰিয়াটোত ছাৰ্ভিচ আছে নাই, সেই কথাটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ৱেৰেণ্টিৰ কথা আছে। এচি এটা কিনাৰ পিছত আমি এটা এচিটো বহুত বছৰ চলাম, গতিকে ৱেৰেণ্টিৰ কথা আছে। এতিয়া এই পাৰ্টিকুলাৰ এচি, এই এচিটোৰ যিটো ৱাৰেণ্টি, এই ৱাৰেণ্টিটো মই কৈ দিছোঁ। ইয়াত 1 বছৰ কম্প্ৰিহেনচিভ ৱাৰেণ্টি থাকিব, তাৰপিছত 10 বছৰৰ যিটো আমাৰ কম্প্ৰেছৰ, এই কম্প্ৰেছৰ ৱাৰেণ্টি থাকে উইথ গেছ চাৰ্জিং, আৰু লগতে 5 বছৰৰ PCBত ৱাৰেণ্টি থাকে, যিটো বহুত ইম্পৰ্টেণ্ট হয়, যিটো বস্তু বহুত এচি বহুত কোম্পানীয়ে নিদিয়ে। ইমান দূৰ জানো কিছুমান মডেলত হয়তো থাকিব, কিন্তু চব মডেলতে তেওঁলোকে PCBত ৱাৰেণ্টি নিদিয়ে। PCBত ৱাৰেণ্টিটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। কাৰণ আপোনালোকে কেতিয়াবা শুনে চাগে ভল্টেজ আপ ডাউন হয়, ভল্টেজ এই ফ্লাকচুৱেশ্যন হ'লে কেতিয়াবা কি হৈ যায়, PCB বেয়া হৈ যায়। PCB যদি বেয়া হয়, এচিৰ যদি PCBটোৱে মেইন এচিৰ PCB যদি বেয়া হয়, তেতিয়া সেই এচিটো ভাল কৰিবলৈ তাৰ মানে বহুত পইচা লাগিব, বহুত পইচা খৰচ হ'ব। আৰু সেইটো কাৰণে সদায় PCBত ৱাৰেণ্টি আছেনে নাই সেই কথাটো চাই ল'ব লাগে। মানুহে এইটো চাই যে অভাৰঅল ৱাৰেণ্টি কিমান, যে 10 বছৰ 10 বছৰ কম্প্ৰেছৰ ৱাৰেণ্টি চব কোম্পানীয়ে দিব, কিন্তু 5 বছৰৰ যিটো PCB ৱাৰেণ্টি সেইটো 5 বছৰো যথেষ্ট, কিন্তু PCBত ৱাৰেণ্টি আছে নাই সেই কথাটো চাব লাগে। আজি LGয়ে দিয়ে PCBত ৱাৰেণ্টি দিয়ে, 1 বছৰ কম্প্ৰিহেনচিভ ৱাৰেণ্টিটো থাকিবই, প্লাছ 5 বছৰ PCB ৱাৰেণ্টি থাকিব, 10 বছৰ কম্প্ৰেছৰত ৱাৰেণ্টি থাকিব, আৰু লগতে 10 বছৰৰ যিটো কম্প্ৰেছৰ ৱাৰেণ্টি থাকিব, লগতে তাৰ লগত গেছ চাৰ্জিংটো থাকিব। গেছ চাৰ্জিং মানে হৈছে যে আপোনালোকে যেতিয়া এচিটো চলাব তাত মাজে মাজে গেছ লিকেজ বা তেনেকুৱা কিবা প্ৰব্লেম থাকিলে সেইখিনি বস্তু আপোনালোকে ৱাৰেণ্টিৰ ভিতৰত পৰিব 10 বছৰলৈ, যিটো বহুত ডাঙৰ কথা। কাৰণ ডাঙৰ কথাটো হ'ল মই এই এচিটোৰ গোটেইখিনিয়ে ক'লোঁ, কিন্তু দামটো নক'লোঁ। এই এচিটো মোৰ পৰিছিল 47,500, 47,500, লগতে এক্সট্ৰা মই ষ্টেবিলাইজাৰ এটা ল'ব লগা হৈছে। ষ্টেবিলাইজাৰটোত পৰিছিলে 2,250, মানে 2250 টকা পৰিছিলে। এতিয়া অফলাইনত যেতিয়া মই 2023 মডেলটো মই চাইছিলোঁগৈ নগাঁৱৰ দোকান এখনত, তাত কিন্তু সেই এচিটোৰ দাম তেওঁলোকে বাৰ্গেনিং কৰি 45,500ত দিম বুলি কৈছিলে। তাৰ মানে 1 বছৰ পুৰণা এচি। 1 বছৰ পুৰণাটো ডাঙৰ কথা নহয়, কিন্তু কুলিং কেপাচিটিটো ডাঙৰ কথা। মানে এতিয়া মই যিটো এচি কিনিলোঁ, এই এচিটো মই 2000 টকা বেছি ভৰি কিনিছোঁ, কিন্তু ইয়াত কেপাচিটি যিটো কুলিং কেপাচিটি মই অলপ আগত ক'লোঁ যে 5000 ৱাট, সেই 2023 মডেলটোত বাকী বিৰাট মোড AI টেকন'লজি গোটেইখিনি আছে, কিন্তু লগতে ডাঙৰ কথাটো কি তাত কুলিং কেপাচিটি কম আছিলে। বহুত বেছি কমো নহয়, তাত একজেক্টলি মোৰ মনত নাই, তথাপিতো ছামথিং 4400 নে 4500 আছিল, যিটো ইয়াত 5000, মানে 500 মানৰ ডিফাৰেঞ্চ এটা আছিল। আৰু সেই কৈছিল, কিন্তু তথাপিতো যিহেতু অলমষ্ট একেই দাম, আৰু চবতছে ডাঙৰ কথাটো হ'ল কি সেই সময়ত এই এচিটো মানে যিটো এতিয়া মই লগালোঁ, এইটো এচিও 45,500 মানে অনলাইনত দেখাই আছিল। কিন্তু মই কি কৰিলোঁ, এচিটো নল'ম, কাৰণ যিহেতু ছোৱালীজনীৰ কাৰণে এচিটো লৈছোঁ, কিন্তু ভাবিলোঁ আকৌ তাইৰ গা বেয়া হ'ব নেকি এচিটো চলি থাকিলে বেছি সময়, তো সেইবিলাক কথা ভাবিয়ে নল'মকৈ থাকোঁতে বেছি গৰম পৰিলে, আৰু বেছি গৰম পৰাৰ লগে লগে ফ্লিপকাৰ্ট আৰু এমেজনত 2000 টকা দাম বাঢ়ি গ'ল। আৰু চবতছে ডাঙৰ কথাটো হৈছে অফলাইন মাৰ্কেটত এভেইলেবল নহয়। অফলাইনত এভেইলেবল থাকিলেও আমি দোকানত গৈ অলপ দৰদাম কৰিব পাৰোঁ, কিন্তু অনলাইনততো সেইবিলাক ফেচিলিটি নাই, কাৰণ এইটো এচি এতিয়ালৈকে অফলাইনত অহাই নাছিল। তো উপায় নাই, যেতিয়া এচিটো কিনিম বুলি ভাবিছিলোঁ তেতিয়া কিনা হ'লে মই 45,500, একজেক্টলি মোৰ মনত নাই, তেনেকুৱাই কিবা এটা আছিলে, তেতিয়া কিনা হ'লে মই 2000 টকা কমত পালোঁহেঁতেন, কিন্তু উপায় নাই, তেতিয়া মই নিকিনিলোঁ। নিকিনিম ভাবি পেলাই থাকোঁতে লাষ্টত গৈ পেলাই দাম এতিয়া বাঢ়ি গ'ল। এতিয়া মই 47,500ত কিনিবলৈ গ'ল। আৰু মই লগতে কৈছোঁ বহুত কিছুমান খেলিমেলি হ'ল। খেলিমেলি কি হ'ল, যেতিয়া মই এচি কিনিম বুলি ভাবিছিলোঁ আজিৰ পৰা 2 মাহ আগত, যিহেতু গৰম বহুত বেছি পৰিছিল, তো তেতিয়া মই তেনেকৈ গুগলত চাইছিলোঁ যে বেষ্ট ব্ৰেণ্ড কি হয়। তেতিয়া মই প্ৰথমতে LG পাইছিলোঁ, লগতে মই পেনাছনিক পাইছিলোঁ। অৱশ্যে পেনাছনিক মই 1 নম্বৰত পাইছিলোঁ, LG 2 নম্বৰত পাইছিলোঁ, 3 নম্বৰত মই ডাইকিন পাইছিলোঁ।
ডাইকিনটো ভাল এচি কিন্তু যেটো মই তেতিয়া মই ভালকে জনা নাছিলো কিন্তু এতিয়া মই গম পাইছো ডাইকিনো বহুত ভালেই হয় কিন্তু কথাটো হল কি মই Panasonic কিয় নিকিনিলো আৰু ইন্টাৰেষ্টিং কথাটো কি হয় জানেনে Panasonic মই অৰ্ডাৰ দিছিলো আৰু এচিটো অৰ্ডাৰ দিয়াৰ পিছদিনাখনে তাত ডেলিভাৰী পিছদিনাখন নহয় মাজত এটা দিনৰ গ্যাপ দি তাৰ এদিন পিছত ডেলিভাৰী আছিল অৰ্ডাৰ দিলো অৰ্ডাৰ দিয়াৰ পিছদিনাখন মই যে কৈছো দোকানখনত গৈছিলো মই তাত খুদিব গৈছিলো আসলতে মই দোকানখনত এটো খুদিব গৈছিলো যে Panasonicৰ সাৰ্ভিস চেণ্টাৰ নগাঁৱত আছে নাই মই সেই কথাটো ইমান কনফাৰ্ম নাছিলো মোৰ সন্দেহ হৈছিল অৰ্ডাৰ দিয়াৰ পিছদিনা মই খুদিব গৈছিলো আৰু যেতিয়া মই খুদিব গৈছিলো তেওঁলোকে কৈছিল যে অথৰাইজ সাৰ্ভিস চেণ্টাৰ Panasonicৰ নগাঁৱত নাই এনে চলাব পাৰিব চলাই থাকিব পৰা যাব কিন্তু অথৰাইজ সাৰ্ভিস চেণ্টাৰ নাই তেওঁলোকে কৈছে প্ৰবলেম নাই বুলিয়ে কৈছিলে কিন্তু মই সেই ৰিস্কটো লবলৈ মোৰ ভয় লাগিল কিবা কাৰণে যদি পিছত প্ৰবলেম হয় দিগদাৰ হ'ব তো হেতু Panasonicৰ এচিটোৰ আকৌ কুলিং কেপাসিটি এটুতকেও ভাল আছিল এতিয়াতো 5000 হয় এটো আমাৰ এতিয়া যেটো কিনিলো আৰু Panasonicৰটো মোৰ মতে 5100 পান আছিল তাৰমানে এটো হেতু আৰু বেছি আছিল আৰু সবতছে ডাঙৰ কথাটো কি তাত বিৰাট মোডটো নাছিল বাৰু ইয়াত যেটো বিৰাট মোড আছে কিন্তু তাতকে ডাঙৰ কথাটো কি তাত এটা ফেসিলিটি আছিল যেটো আজিকালি এচি বিলাকত থাকে কিছুমান এচিত হেতু হৈছে ওয়াইফাই যেটো ফেসিলিটি হেতু তাৰ মানে আপুনি এটা এপ আছে সেই এপটোৰ থ্ৰু দি এচিটো কন্ট্ৰোল কৰিব পাৰে এটা হেফালৰ পৰা চাবলৈ গলে আমাৰ যেটো এটো এচি লগালো 2024 LG যেটো লেটেষ্ট মডেল ইয়াত এটো এটা ড্ৰবেক মই এতিয়ালৈকে দেখিছো যে 47500 টকা দি এটা এচি কিনাৰ পিছত অলমোস্ট 50000 পৰি গলগে ওভাৰঅল কিমান খৰচ পৰে মই কৈ আছো বাৰু এটা এসি ইমান দাম দি কিনাৰ পিছত 47500 টকা দি কিনাৰ পিছত এসিটোত যদি ওয়াইফাই সিস্টেম আজিৰ দিনত 2024 ত যদি নাথাকে এটো চাবলৈ গলে ওয়ান কাইন্ড অফ এটা ড্ৰবেক বুলিয়ে ক'ব লাগিব কি আইছো কিমান পইচা মই ভৰিব লগা হল এসিটোৰ দামটো তো মই কৈছোৱে এসিটোৰ দাম পৰিছিল 47500 টকা আৰু প্লাস যেটো ইনভাৰ্টাৰ সৰি যেটো ষ্টেবিলাইজাৰটো এটা মাইক্ৰোটেকৰ এটা ষ্টেবিলাইজাৰ কিনিলো বহুত এচিত আৰু এটা কথা একিনটা হয় বহুত এচিত ইনবিল্ট ষ্টেবিলাইজাৰ থাকে বুলি কয় কোম্পানীয়ে কয় কিন্তু সেই ৰিস্কটো আপোনালোকে কেতিয়াও নলব ষ্টেবিলাইজাৰ কিয় লাগে ষ্টেবিলাইজাৰ এটা কাৰণে লাগে ভোল্টেজ ফ্লাকচুৱেচন যেতিয়া হয় তেতিয়া যদি ইন কেস আপোনালোকৰ এচিটো যদি লগত যদি আপোনালোকে ষ্টেবিলাইজাৰ লগোৱা নাই তেতিয়া হলে কি হ'ব তেতিয়া হলে আপোনালোকৰ পিসিবি যেটো অলপ আগত মই কৈছিলো এই পিসিবি বেয়া হৈ যাব আৰু পিসিবি বেয়া হোৱা মানে যদি কেনেবাকে ওয়াৰেন্টি ভিতৰত বেয়া হলতো ভালেই বাৰু কিন্তু ওয়াৰেন্টি পিৰিয়ড পাৰ হোৱাৰ পিছত বেয়া হলে বহুত টকা ভৰিব লাগিব পিসিবিটোৱে মেইন আৰু হেতু কাৰণে সদায় ইনভাৰ্টাৰটো সৰি ষ্টেবিলাইজাৰটো লগত লগাবই লাগে তো সেই কথাটো সদায় মনত ৰাখিব কিবা এটা ষ্টেবিলাইজাৰ হলে হল খালি কিমান ৰেঞ্জ দিয়ে সেই কথাটো ইম্পৰ্টেন্ট মোৰ যেটো মাইক্ৰোটেকৰ যেটো ষ্টেবিলাইজাৰ এটো মোৰ 2250 টকা পৰিছে যেটো মই অলৰেডি কৈছোৱে আৰু লগতে ইয়াৰ যেটো ৰেঞ্জ ভোল্টেজৰ যেটো ৰেঞ্জ হেতু আছিলে 130 ভোল্টৰ পৰা 285 ভোল্টলৈকে মানে 130 ভোল্টৰ পৰা 285 ভোল্টৰ ভিতৰত যদি ভোল্টেজ ফ্লাকচুৱেচন হয় তেতিয়াহলে হি ভোল্টেজটো ষ্টেবিলাইজ কৰিব ষ্টেবিলাইজাৰৰ কাম হেতুৱে হয় গতিকে এটোত 2250 টকা পৰিছে আৰু এটোত 3 বছৰ ওয়াৰেন্টি আছে মাইক্ৰোটেকৰ ফালৰ পৰা 3 বছৰ এটো ওয়াৰেন্টি দিছে এটো হৈ গল ষ্টেবিলাইজাৰৰ কথা আৰু লগতে যেটো ফিটিংৰ কাৰণে তেওঁলোকে 1415 টকা তেওঁলোকক দিব লগা হৈছে এটো এটা কথা ইয়াত মই লগতে ইনক্লুড কৰি দিব বিচাৰিছো এই পাৰ্টিকুলাৰ এচিটোত বেলেগ মোড আছে তাৰ মানে 6-in-1 কনভাৰ্টেবল মোড আছে মানে 6টা বেলেগ মোড আছে আপোনালোকে এজ পাৰ ৰিকুৱাৰমেন্ট টেম্পাৰেচাৰ আপোনালোকক কিমান লাগে হেতৰ ওপৰত বেছ কৰি আপোনালোকে বেলেগ মোড সিলেক্ট কৰিব পাৰে 2023 যেটো LG যেটো মডেল আছিল হেতোত 5-in-1 টেকনলজি মানে 5-in-1 কনভাৰ্টেবল মোড তাৰ মানে 5টা মোড আছিল তাত এতিয়া এটা মোড বহাই দিছে আৰু লগতে ইয়াৰে এটা বিৰাট মোড কৈছো এটো তেনেকুৱা 6টা বেলেগ মোড আছে তো হেতু হিচাপত আপোনালোকে সেট কৰি মোড সেট কৰি লব আৰু হেমতে আপোনাৰ বিল কম বেছি হ'ব সো হেতু এটা কথা আৰু বাকি ইয়াত 100% কপাৰ কনডেন্সাৰ আছে অৱশ্যে আজিকালি সবতে 100% কপাৰ কনডেন্সাৰ থাকেই বাৰু গতিকে হেতু ইমান কথা নাই আমাৰ মোৰ নিজৰ ফালৰ পৰা যিমানখিনি এক্সপেৰিয়েন্স হেতু দিবলৈ ট্ৰাই কৰিছো হয়তো বহুতৰ কাৰণে ভিডিওটো হেল্পফুল হ'ব পাৰে আপোনালোকে এটা গৰম পৰিছে এসি কিনিবই মানুহে এসি কিনে গৰম পৰিলে সো চাব পাৰে ভিডিওটো ইয়াৰ পৰা আপোনালোকৰ হয়তো কিবা হলো অলপমান সহায় হ'ব বুলি ভাবো আপোনালোকে এনেকুৱা নহয় যে LG মই কিনা মডেলটোই কিনিব লাগিব আপোনালোকে 2023 মডেলটো কিনিব পাৰে Panasonic মই অলৰেডি কৈছো যে Panasonic বহুত ভাল এটা জাপানিজ ব্ৰ্যান্ড হয় Panasonic তো এচিৰ ক্ষেত্ৰত নাম্বাৰ 1 বুলি ক'ব পাৰি গতিকে Panasonic আপোনালোকে ল'ব পাৰে খালি সাৰ্ভিস চেণ্টাৰ কথাটো একবাৰ কনফাৰ্ম কৰি লব আৰু নহলে ডাইকিন বহুত ভাল এসি ডাইকিনৰ ক্ষেত্ৰত কথাটো কনসিডাৰ কৰি চাব পাৰে এটা এসি কিনিব পাৰে এনিটো এসি সবেই ভাল কাৰণ ঠাণ্ডা সবৰে হ'ব খালি কিছুমানত হয়তো কিছুমান ফেসিলিটি নাথাকিব পাৰে কিন্তু সেই কথাবিলাক আছে
সো ভিডিওটো আৰু ইমান বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকে ভিডিওটো চাব আৰু বাকি কি পালে কি জানিলে কি ভাবিছে কমেণ্টত জনাব আপোনালোকৰ মতামতবিলাক দিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিব তেতিয়া আমাৰো অলপমান চেনেলটোৰ কাৰণে অকমান গ্ৰোথ হ'ব আৰু ভাল লাগিব আমাৰো তো ইমানে আজিলে তো বাই বাই থ্যাংক ইউ